তীৰ্থনগৰী হাজোৰ পুৱামুক্কা দৰগাহত অপাৰেশ্যন সিন্ধুৰ সফলতাৰ কামনাৰে কোৰাণ পাঠ। অসম গৰিয়া পৰিষদৰ উদ্যোগত সাম্প্ৰতিক যুদ্ধকালীন পৰিস্থিতিত দেশৰ মংগলৰ বাবে কোৰাণ পাঠ। প্ৰায় 50 গৰাকী মৌলানা হাফিজে কোৰাণ পাঠ খতম কৰে পবিত্ৰ পুৱামুক্কা দৰগাহ শ্বৰীফত। সন্ত্ৰাসবাদীৰ দেশ পাকিস্তানে যাতে ভৱিষ্যতে ভাৰতৰ দিশে মূৰ উঠাই চাব নোৱাৰে তাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সেনা বাহিনীক আহ্বান অসম গৰিয়া পৰিষদৰ। ভাৰতৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোককে নিজৰ দেশ মাতৃৰ সেৱা কৰিবলৈ আগবাঢ়ি অহাৰ আহ্বান অসম গৰিয়া পৰিষদৰ কাৰ্যকৰ্তাৰ। আজি আমি অসম গৰিয়া পৰিষদে পবিত্ৰ হাজো পুৱামুক্কা দৰগাহ শ্বৰীফত আমাৰ যিসকল কোৰাণে হাফিজ আৰু মৌলানাসকল প্ৰায় 60-70 জন মানে কোৰাণ খতম দিলে। ইছলাম ধৰ্মৰ কোৰাণ খতমটো আটাইতকৈ ডাঙৰ খতম বুলি কয়। যে এইকাৰণে খতমটো দিলেও আমি যে আমাৰ ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে যি অপাৰেশ্যন সেন্দুৰ হাতত লৈছে সেই অপাৰেশ্যন সেন্দুৰ যাতে সফল কৰে আল্লাহ, আৰু তাৰোপৰি আমাৰ ভাৰতীয় সেনা বাহিনী যাতে আল্লাহ শক্তি প্ৰদান কৰে। শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক পৰাভূত কৰাৰ কাৰণে যাতে আল্লাহ শক্তি যোগান ধৰে, তাৰ কাৰণে আমাৰ কোৰাণে হাফিজসকলে আৰু মৌলানাসকলে আজি কোৰাণ খতম দিলে। মূল কথাটো হ'ল যে পাকিস্তান ইছলামৰ নামত কলংক। যে আজি আপোনালোকে আমি যি পবিত্ৰ পুৱামুক্কা দৰগাহ শ্বৰীফত আছোঁ, এই গিয়াছুদ্দিন বাবা বুলি কওঁ আমি, তেওঁ কোনো অস্ত্ৰ আৰু বন্দুকেৰে ইছলাম প্ৰচাৰ কৰা নাছিল। তেওঁ সুদূৰ বাগদাদৰ পৰা আহি শান্তিৰ বাণীৰে ইছলাম প্ৰচাৰ কৰিছিল। আৰু ইয়াত আপোনালোকেও জানে যে আমাৰ আশে পাশে যিবিলাক গাঁও আছে তেওঁৰ আদৰ্শত অনুপ্ৰেৰিত হৈ ইছলাম ধৰ্ম বহুলোকে আমো গ্ৰহণ কৰিছিল আমাৰ পূৰ্বপুৰুষসকলে। আজি পাকিস্তানে তেওঁলোকৰ কাৰণে আজি তেওঁলোকৰ এই যিটো আপোনাৰ সন্ত্ৰাসবাদী যিটো কাৰ্যকলাপ ফেক্টৰী বুলি মই কওঁ, যে পাকিস্তান হ'ল সন্ত্ৰাসবাদৰ নামত ফেক্টৰী আৰু তেওঁলোক ইছলামৰ নামত কলংক। তেওঁলোকৰ গাত ইছলামৰ কোনো গুণ আৰু চৰিত্ৰ নাই। তেওঁলোকে আৰু ইছলামৰ এটা কথা কোৱাই আছে যে আমাৰ সেইকাৰণে আমাৰ ভাৰতীয় বহু মুছলমানে, মই নকওঁ যে আজি 2-4 জন আমি মুছলমানক আমি নামত তেওঁলোক মুছলমান, যে ফেচবুকতো আমি তেওঁলোকে পাকিস্তানৰ কাৰ্যত গুজব দিয়া বুলিও আমি দেখিছোঁ। যে ইছলামত সদায় এটা বস্তু কোৱাই আছে, কোৰাণতে কোৱাই আছে যে তুমি যি দেশৰ নাগৰিক সেই দেশৰ সংবিধান আৰু সেই দেশৰ নীতি আদৰ্শ আৰু লগতে সেই দেশৰ কাৰণে শ্বহীদ হোৱাৰ কাৰণে কোৰাণ শ্বৰীফত কোৱাই আছে। সেই হ'ল ইছলামৰ মূল মন্ত্ৰ আৰু বাণী। গতিকে আমাৰ মূল কথাটো হ'ল যে আমি অসমৰ সকলো মুছলমান ভাৰত চৰকাৰৰ এই যিটো সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। এই সিদ্ধান্তটো বহুত আগতে লগাব লাগিছিল। আমি অসম গৰিয়া পৰিষদে কোৰাণ খতমৰ জৰিয়তে যি সন্ত্ৰাসৰ বিৰুদ্ধে আমি আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। ভাৰতৰ বীৰ জোৱানসকলৰ কাৰণে আমি দোৱা কৰিছোঁ যাতে আমি শক্তি পাওঁ, ভাৰতৰ সৈন্য বাহিনী শক্তি পায়। এয়া অকল পাকিস্তানৰ যুদ্ধ নহয়, এয়া হ'ল সন্ত্ৰাসৰ যুদ্ধ, বিশ্বৰ পৰা সন্ত্ৰাস নিৰ্মূল কৰাৰ যুদ্ধ। আৰু এই যুদ্ধ নিশ্চয় ভাৰতবৰ্ষ আজি বিশ্বৰ গুৰু হিচাপে, আজি মাননীয় প্ৰধানমন্ত্ৰী আজি বিশ্বৰ গুৰু হিচাপে এয়া সন্ত্ৰাসৰ বিৰুদ্ধে যুদ্ধ কৰিছে। অকল পাকিস্তান বুলি নহয়, গতিকে সন্ত্ৰাস আৰু এই সন্ত্ৰাসৰ বিৰুদ্ধে আজি যুদ্ধখন হৈছে। আৰু পৃথিৱীৰ পৰা সন্ত্ৰাস নিৰ্মূল কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বলৈ আগবাঢ়ি যাওক, ভাৰতীয় সেনা আগবাঢ়ি যাওক। আৰু আজি আমি অসম গৰিয়া পৰিষদ বুলি নহয়, অসমৰ সকলো খিলঞ্জীয়া ইছলাম ধৰ্মী লোকসকল আমি মাননীয় প্ৰধানমন্ত্ৰী আৰু বীৰ জোৱানসকলৰ প্ৰতি আছোঁ। আৰু তেওঁলোকৰ কাৰণে আমি প্ৰত্যেকটো ৱাক্ততে নামাজ পঢ়ি আমি আহ্বান জনাইছোঁ, প্ৰত্যেকটো ৱাক্তত আমি নামাজ পঢ়ি দোৱা কৰক আমাৰ মৌলানাসকলে তথা সাধাৰণ জনতাই। আৰু আজি এই পবিত্ৰ হাজোৰ এই পুৱামুক্কাৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ যে অহা শুক্ৰবাৰে অসমৰ সকলো মছজিদত দোৱা কৰক আনুষ্ঠানিকভাৱে, যাতে এই পাকিস্তানৰ বিৰুদ্ধে তথা সন্ত্ৰাসৰ বিৰুদ্ধে যাতে দোৱা হওক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.